চেণ্ডেলৰ মালা পিন্ধাবলৈ আমি অনুৰোধ জনাইছোঁ। বাইদেউসকল আপোনাৰ চেণ্ডেলৰ মালা পিন্ধাওক। কথা স্পষ্ট, অসমৰ যি উচ্ছেদ চলি আছে, অসমৰ যি সমস্যা, অসমৰ যি বাংলাদেশী সমস্যা বা অবৈধ নাগৰিকৰ সমস্যা, এয়া কিন্তু আমাৰ বাবে খুব ভয়ংকৰ অৱস্থা। আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীজনে, অসম চৰকাৰখনে যি এক সাহসী সিদ্ধান্ত লৈছে, তাত প্ৰতিজন অসমীয়া খিলঞ্জীয়া লোকেই কিন্তু তেওঁ সমৰ্থন আগবঢ়াইছে। আৰু এজন বাহিৰৰ লোক আৰছাদ মাদানী, এটা মৌলবাদী সংগঠনৰ তেওঁ দায়িত্ব লৈ থকা এজন লোক হয়। তেওঁ অসমৰ নিচিনা ঠাইত, ভাৰতবৰ্ষৰ নিচিনা ঠাইত কিন্তু তেওঁ ভাতৃঘাতী সংঘৰ্ষ লগা যি পৰিকল্পনা কৰি আছে, সেয়াক আমি পোনপ্ৰথমে আমি গৰিহণা জনাইছোঁ। টাই আহোম যুৱ পৰিষদ অসম তথা এই কাহিলীপাৰাবাসী ৰাইজে আমি পোনপ্ৰথমে আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ যে তেওঁ যিদৰে অসমীয়া মানুহক বা অসমৰ মানুহক যিদৰে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে, তেওঁ অসমৰ মুখ্যমন্ত্ৰীজনাক আমাৰ আদৰ্শগত বহুত পাৰ্থক্য থাকিব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনাক বাহিৰৰ কোনোবা মৌলবাদী সংগঠনৰ কোনোবা এজন আৰছাদ মাদানীয়ে তুচ্ছ তাচ্ছিল্য কৰিব, সেইটো আমি কোনো পধ্যে আমি গ্ৰহণ নকৰিম। কিন্তু আমি এই মাদানীক সকীয়াই দিছোঁ, যিজন বাংলাদেশীৰ পক্ষত থাকিব বিচাৰিছে, যিজন পাকিস্তানৰ বিৰুদ্ধে থাকিব বিচাৰিছে, সেই মাদানীক আমি সকীয়াই দিছোঁ, লগত থাকিব বিচাৰোঁ মাদানীক আমি সকীয়াই দিছোঁ। তেওঁক যদি অতি শীঘ্ৰে ক্ষমা নোখোজে, তেওঁ যিদৰে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি তুচ্ছ তাচ্ছিল্য কৰিছে, অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ নিচিনা তেওঁ ক'বলৈ সাহস কৰিছে, তেওঁ যদি অতি সোনকালে ক্ষমা নোখোজে, আমি তেখেতক অসমৰ নিচিনা ঠাইত কিন্তু সম্পূৰ্ণৰূপে নিষেধাজ্ঞা কৰিছোঁ। আজি যিদৰে আমি হাতত হেন্দাং লৈ ওলাই আহিছোঁ, অনাগত দিনত যদি তেখেতে যদি এই বক্তব্যবোৰ পৰা দূৰত নাথাকে, কিন্তু আমি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমাৰ কথা স্পষ্ট, আমি অসমৰ প্ৰতিজন লোক এই সিদ্ধান্তটোত, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সিদ্ধান্ত লৈছে, এই সিদ্ধান্তত আমি আছোঁ। আৰু কথা স্পষ্ট, যদি এই মাদানী বা বোলা হয়, যি মিয়া প্ৰেমী, যি এজন অবৈধ বাংলাদেশৰ প্ৰেমিক হয়, সেই মাদানী অসমৰ বিষয়ে তেওঁ কোৱাৰ কি অধিকাৰ আছে? আমি অসমীয়া লোকে ক'ম এই বিষয়ে, তাক কি কৰিব লাগে নালাগে, তেওঁৰ পৰা আমাৰ লোৱাৰ কোনো প্ৰয়োজন নাই। আৰু প্ৰয়োজন হ'লে আমি যেনেদৰে হেন্দাং হাতত লৈ আমি ঘপিয়াবলৈ কিন্তু সাজু আছোঁ। এই কথা স্পষ্ট, অনাগত দিনত আপুনি এইবোৰ মন্তব্য নকৰিব, কিন্তু অসমৰ লৈ পিনে বা অসমৰ মুখ্যমন্ত্ৰী লৈ পিনে এনেবোৰ মন্তব্য কৰিলে আমি আহোম জাতি কেতিয়াও আমি সহ্য নকৰিম। কিন্তু আমি আহোম জাতি ৰৈ আছোঁ, আৰু প্ৰয়োজন হ'লে হাতত হেন্দাং লৈ আপোনালোকক কাটি পিচ কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম। কিন্তু কথা স্পষ্ট। আরশাদ মাদানী মুর্দাবাদ, মাদানী মুর্দাবাদ, মাদানী মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ। সকলো ইয়াত উপস্থিত আছে। আৰু আমাৰ বিশেষভাৱে টাই আহোম যুৱ পৰিষদৰ যি আমাৰ গুণকান্ত গগৈ ডাঙৰীয়াই মোক অনুৰোধ মৰ্মে আজি সকলো কাহিলীপাৰাবাসী ৰাইজ আমি ওলাই আহিছোঁ। আপুনি ইতিমধ্যে দেখাইছে পুতলিকা আমি দাহ কৰিছোঁ। এটা সঁচাকৈ অতি গম্ভীৰ আৰু সঁচাকৈ দুৰ্ভাগ্যজনক বিষয় যে যিজন ব্যক্তি আমাৰ অসমৰ মাটি, পানী, বায়ুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই, তেনে এজন ব্যক্তিয়ে আমাৰ মুখ্যমন্ত্ৰীক, আমাৰ মৰমৰ মুখ্যমন্ত্ৰীক, আমাৰ ইমান দক্ষ এজন মুখ্যমন্ত্ৰীক তেওঁ তাৰ পৰা আমাক বহিষ্কাৰ পদত্যাগ কৰাৰ বাবে তেওঁ যি দাবী জনাইছে, এই কথাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। ভৱিষ্যতে যাতে তেনেধৰণৰ বক্তব্য তেওঁ দাঙি নধৰে, আৰু যদি তেনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰিবলৈ হয় তেতিয়াহ'লে আমি বহি নাথাকোঁ। আমাৰ আহোম সেনা, টাই আহোম ব্যক্তিসকলৰ পৰা আমি অসমীয়া ৰাইজ, আমি খিলঞ্জীয়া ৰাইজ আমি বহি নাথাকোঁ। আমি সকলো ৰাজপথত ওলাই আহিম মুখ্যমন্ত্ৰীজনৰ সপক্ষে। আৰু যিজন মুখ্যমন্ত্ৰীয়ে আজি অত বছৰে
15 বছৰ তৰুণ গগৈ চৰকাৰ, 15 বছৰ হিতেশ্বৰ চৰকাৰ, 15 বছৰ আমাৰ AGPৰ আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত, কোনো জাতীয়তাবাদী দলৰ পৰা আমাৰ যিসকল জাতীয়বাদী দলৰ পৰা আজি চৰকাৰত আহিছে, কোনো সাহস নকৰিলে যে আমাৰ যি এজেণ্ডা, আমাৰ মৌলবাদীৰ যি এজেণ্ডা, আমাৰ জনসংখ্যা বৃদ্ধি, যি নেকি VGR PGR মাটিসমূহ, চৰকাৰী মাটিসমূহ কেনেদৰে কৌশলেৰে দখল কৰি তেওঁলোকৰ ভোট বৃদ্ধি কৰি পিনি আমাৰ এটা সমষ্টি দখল কৰি আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ যাতে যি ভাবুকি স্বৰূপ হৈ পৰিছে, তো সেই ভাবুকি স্বৰূপক প্ৰত্যাহ্বান জনাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ পদক্ষেপ লৈছে, সেই পদক্ষেপক আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। সকলো অসমৰ যি দল সংগঠন আদৰ্শগতভাৱে পৃথক হ'ব পাৰে, সকলো দল সংগঠন আগবাঢ়ি আহিছে মুখ্যমন্ত্ৰীজনৰ সমৰ্থনত। গতিকে আমি এই দল সংগঠনসমূহকো আমি সঁচাকৈ তেওঁলোকক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ বাবে তেওঁলোকৰ লগত সহযোগিতা জনাইছোঁ। ভৱিষ্যতে যাতে এনে বক্তব্য শুনিবলৈ নাপাওঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সদায় আছোঁ। ভৱিষ্যত প্ৰজন্ম ৰক্ষাৰ কাৰণে, ভৱিষ্যত প্ৰজন্মক অসমীয়া খিলঞ্জীয়াসকলক সুৰক্ষা দিয়াৰ বাবে যিজন মুখ্যমন্ত্ৰী ওলাই আহিছে, সেই মুখ্যমন্ত্ৰীৰ লগত আমি সদায় থিয় হৈ থাকিম।